নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম যৰ কোনহৰণৰ ফিজ দিব নালে কোনহৰণৰ কনসেন্ট্ৰেচন নজকে ঘৰ থেকে আৰামছে এপ্লাই কৰিব পাৰিব সময় নষ্ট কৰি ভিডিওটো ষ্টাৰ্ট কৰি সদায়না খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক এনেকৈ ৱেবছাইটটো আহি যাব যৰ পৰা মই হল আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আপুনি নিজেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ শ্বপিং মলৰ ভেকেন্সিৰ লগতে ভালেমান বেচৰকাৰী চাকৰি মুকলি কৰা হৈছে ভালদৰে আমি আলোচনা কৰিব গৈ আছো আৰু যোনবোৰ কমেন্ট কৰি থাকে আপোনালোকে হেইবোৰে ভেকেন্সি লৈ আহিবলৈ চেষ্টা কৰিছো সম্পূৰ্ণ ভিডিওটো চালে গটেবোৰ ইনফৰমেশন ভালদৰে বুজি পাব যোৱাকালি যদি ভিডিওটো চোৱানে চাব পাৰে টাটা কোম্পানী ভেকেন্সি চলি আছে আসাম প্ৰাইভেট জব আসাম সেকেন্ড উইক জুন মাহৰ এয়াৰপৰ্টৰ ভেকেন্সি এয়াৰটেল এইবোৰ ভেকেন্সি আমুল কোম্পানীত চলি আছে যদি লাষ্ট ডেট এতিয়াও যোৱা নাই এপ্লাই কৰিব পাৰে যদি লাষ্ট ডেটটো গৈছে এপ্লাই নকৰিব নহলে আপোনালোকৰ কোম্পানী যদি ব্লক কৰি দিয়ে পিছলৈ যদি একে কোম্পানীৰ চাকৰি ওলাই এপ্লাই কৰিলেও লাভ নহব বেলেগ কেণ্ডিডেট চাকৰিটো লৈ যাব কিয় আপোনালোকৰ নামটো ব্লক লিষ্টত থাকিব হেতু কাৰণে হেতু ভুল কিটাও নকৰিব আৰু বহুতে কমেন্ট কৰি এটা আমি এপ্লাই কৰি আছো চাকৰি কাৰণে মাতা নাই এটো দুটাই কাৰণ যে বহুতে লাষ্ট ডেট যোৱাৰ পিছত এপ্লাই কৰি আছে আৰু বহুতে হেডিংটো নেলেখে আৰু আপোনালোকৰ কোনটো জবৰ কাৰণে এপ্লাই কৰিছে এটো মেনশন কৰি দিব আৰু লাষ্ট ডেট যোৱাৰ আগতে এপ্লাই কৰিব তেতিয়া অলপ চান্সটো থাকে যে চাকৰিটো পোৱাৰ কাৰণে যেটো আমাৰ ভিডিও আপোনালোকৰ জানে 7000 8000 মানুহে চাই সো তাৰ ভিতৰত খালি 10টা 20 30টা মানুহে এটা কোম্পানী ইন্টাৰভিউ কাৰণে মাতে হেতু কাৰণে ভাবি চিন্তি আৰু ভালদৰে যাতে এপ্লাই কৰে আজি শ্বপিং মলৰ ভেকেন্সি লৈ আহিছো বহুত ৰিকুৱেষ্ট আছিল শ্বপিং মলৰ ভেকেন্সি লৈ আহিবলৈ আজি লৈ আহিছো আৰু এইকেটা পইণ্ট মনত ৰাখি ভিডিওটো চাব নহলে ভিডিওটো চাই লাভ নহব আৰু কাকো ফোৰ্স কৰা নাই যে এইটো চেনেলে চাব লাগিব বেলেগ চেনেলো আছে যদি ইন্টাৰেস্টেড হয় বা আপোনাৰ যদি বিশ্বাস নহয় চাকৰি পাম বুলি এইটো চেনেল চাব নালে আৰু বেলেগ ইউটিউব চেনেলত যোনবোৰ এডভাৰটাইজমেন্ট দিয়ে হেইটো আমি ৰেসপন্সিবল নহয় বহুত কমেন্ট কৰি থাকে দাদা আপোনালোকৰ ভিডিও চাই মই এইটো কোম্পানী অনুপূৰ্ণত এপ্লাই কৰিছিল নে কোড এপ্লাই কৰিছিল নকয় মই এডভাৰটাইজ দিয়াই নাই হেতু কাৰণে ভাবি চিন্তি যেটা কমেন্ট কৰে প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ ফি ট্ৰেন্ড শ্বপিং মলৰ ভেকেন্সি অসমৰ যিকোনো ডিস্ট্ৰিক্টতে পোস্টিং হ'ব পাৰে এতে মেনশন কৰা নাই যে এতে গুৱাহাটীতে পোস্টিং হ'ব নে নগাঁও নে ডিব্ৰুগড় সো এটা গুৱাহাটীতে হ'ব লাগে মোস্ট প্ৰবাবলি আসাম বুলি লেখা থাকিলে গুৱাহাটীতে হয় বেছি ভাগে সো ষ্টৰ মেনেজাৰ আৰু এসিস্টেন্ট ষ্টৰ মেনেজাৰৰ ভেকেন্সি এটো কাৰণে আপোনালোকৰ ৰিলেভেন্ট এক্সপেৰিয়েন্স লাগিব ৰিটেল বা ষ্টৰ অপাৰেশন তেতিয়াহলে প্ৰেফাৰেন্স দিয়ব ম্যান্ডেটৰি নহয় ফ্ৰেছাৰ্ছ হলে পাৰিব গ্ৰেজুৱেচন হ'ব লাগিব ষ্ট্ৰং লিডাৰশিপ আৰু কমিউনিকেশন স্কিল হ'ব লাগিব আৰু আপোনাৰ কামবোৰ হ'ব ষ্টৰ মেনেজাৰ হিচাপে যদি জয়েন কৰে ষ্টৰ অপাৰেশন সেলছ আৰু টাৰ্গেট এচিভমেন্টবোৰ চাব লাগিব ইনভেন্টৰি আৰু ষ্টক মেনেজমেন্ট খিনি চাব লাগিব টিম মেনেজমেন্ট কাস্টমাৰ সাৰ্ভিস আৰু ফাইনান্সিয়েল মেনেজমেন্ট খিনি চাব লাগিব কমপ্লায়েন্স ৰিপৰ্টিং হওক বা এসিস্টেন্ট ষ্টৰ মেনেজাৰ অলপমান কামটো লাইট হ'ব ষ্টৰ মেনেজাৰতকে এসিস্ট কৰিব লাগিব সাপোৰ্ট কৰিব লাগিব ষ্টৰ মেনেজাৰক সেলছ এসিস্টেন্ট ইনভেন্টৰি সাপোৰ্ট কাস্টমাৰ হ্যান্ডলিং স্টাফ সুপাৰভাইজাৰ তাৰ পিছত আপোনালোকৰ এডমিনিষ্ট্ৰেটিভ টাস্ক ভিজুৱেল মাৰ্চেন্ডাইজিং সো আসামৰ ভেকেন্সি মেইল আইডি তলত দি আছে কোনটো পোষ্ট যেহেতু দুটা ভেকেন্সি আছে হেতু মেনশন কৰি দিব আৰু ব্ৰেকেটত লিখি দিবা আসাম বুলি নহলে আপোনালোক বাহিৰত বিহাৰ চিয়াৰত পোস্টিং দিলে দিগদাৰ বহুত কমেন্ট কৰিছে দাদা অসমত এপ্লাই কৰিছিল কিন্তু আমাৰ পোস্টিংটো ওয়েস্ট বেংগল বা বিহাৰত আহিছে সো এটো ভুল নকৰিব নহলে আপোনাৰ অসমৰ বাহিৰত যেটা পোস্টিং দিব কমেন্ট কৰিব লাগা হ'ব আৰু হেতৰ কাৰণে মেনশন কৰি দিব আসাম বুলি আৰু কোনবা যদি জব এডভাৰটাইজ কৰিব খুজে ডিসকাউন্ট প্ৰাইজত মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি ভেকেন্সি পাবলিশ নকৰো বাকি সববোৰে এডভাৰটাইজ কৰা হয় নে ভেকেন্সি জৰহাটৰ পৰা আহিছে জেবি হন্ডাৰ ভেকেন্সি আৰু সাৰ্ভিস মেনেজাৰ টু হুইলাৰৰ কাৰণে ভেকেন্সি আৰু স্যালাৰি হ'ব নেগোশিয়েবল বেসড অন এক্সপেৰিয়েন্স আৰু স্কিল সেট সো এটো কাৰণে এক্সপেৰিয়েন্স হ'ব লাগিব টু হুইলাৰ অটোমোবাইল সাৰ্ভিস এনভাইৰনমেন্টৰ আগতে কাম কৰা সাৰ্ভিস এডভাইজাৰ বা সাৰ্ভিস মেনেজাৰ হিচাপে কাম কৰা ষ্ট্ৰং লিডাৰশিপ আৰু কমিউনিকেশন স্কিলটো ভাল হ'ব লাগিব সো এখিনি গটেখিনি দিয়া আছে আপোনালোকৰ মেইল আইডি তলত দিয়া আছে অটোমোবাইল সেক্টৰত কাম কৰা অভিজ্ঞতা লাগিব আৰু মেকানিকেলৰ ব্যাকগ্ৰাউণ্ড হলে ভাল আৰু 20 জুনৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি ডুমডুমাৰ পৰা আহিছে আপোনালোকৰ ব্লু ডাৰ্টৰ পৰা আহিছে অপাৰেশন সুপাৰভাইজাৰৰ ভেকেন্সি এটো কাৰণে গুড কমিউনিকেশন বেসিক এক্সেল নলেজ আৰু হ্যান্ডলিং কাস্টমাৰ সো টাইমলিং কেছ ডিপোজিট আৰু মেনেজিং দা অফিস এটো কাৰণে কোৱালিফিকেশন গ্ৰেজুৱেচন ম্যান্ডেটৰি আৰু স্যালাৰি এপ্ৰক্স 13500 পাৰ মান পাব লগতে PF ESA সেপাৰেট কে পাব ফ্ৰেছাৰ্ছ পাৰিব এপ্লাই কৰিব এনেকুৱা নহয় খালি এক্সপেৰিয়েন্স পাৰিব ফ্ৰেছাৰ্ছ পাৰিব বহুত কমেন্ট কৰি থাকে যে ফ্ৰেছাৰ্ছ পাৰিব নে নোৱাৰে
য'ত এক্সপিৰিয়েঞ্চটো মেনশ্যন নকৰে তাতে আপোনাৰ ফ্ৰেছাৰ্ছো পাৰিব চ' মেইল আইডি তলত দি আছে 21 জুনৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি আপোনালোকৰ আহিছে জেৰিকো ফুড আৰু বেভাৰেজ মানে আপোনাৰ যে দোকানত দেখা পাই আছে আপোনালোকৰ কেম্পা কলা এইটোৱে কোম্পানী হয় কেম্পা কলাৰ কোৱালিটি ডিপাৰ্টমেণ্টৰ ডেজিগনেশ্যনটো হ'ব ৰ চিৰাপ প্ৰিপাৰেশ্যন আৰু প্ৰডাকশ্যন ডিপাৰ্টমেণ্টৰ কাম হ'ব আপোনালোকৰ প্ৰডাকশ্যন এক্সিকিউটিভ এইটো কাৰণে এক্সপিৰিয়েঞ্চটো অলপমান বেছি বিচৰা হৈছে 5 বছৰ বেভাৰেজ কোম্পানীত কাম কৰা পেপচি কোকা-কোলা এইবোৰ কোম্পানীত যদি কাম কৰা অভিজ্ঞতা আছে 5 বছৰ তেতিয়া পাৰিব চ' এইটো এটা কেম্পা কলাৰ ভেকেঞ্চি কোৱালিফিকেশ্যন আপোনালোকৰ সেক্টৰ ওয়াইজ লাগিব আৰু যোনটো ৰিলেভেন্ট হয় এইটো এক্সপিৰিয়েঞ্চৰ মতে সেইটোৱে লাগিব মেইল আইডি তলত দি আছে 22 জুনৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি HDFC লাইফ ইঞ্চুৰেঞ্চৰ ভেকেঞ্চি বেনিকুৰেঞ্চৰ চেনেলৰ কাৰণে 6 মাহৰ অভিজ্ঞতা লাগিব বেংকিং বা ইঞ্চুৰেঞ্চ সেলছত কাম কৰা কোৱালিফিকেশ্যন বা অৰ্হতা গ্ৰেজুৱেশ্যন এইটো আপোনালোকৰ ISS আপাৰ আছামৰ ভেকেঞ্চি আমগুৰি আৰু সৰুমনিয়া আৰু 2.75 লাখ পাৰ এনামৰ ইনচেন্টিভৰ সৈতে দৰমহা পাব ইমিডিয়েট যদি জইনিং কৰিব পাৰে প্ৰেফাৰেন্স দিব আপোনালোক যদি ইয়াতকে বেছি দৰমহা পাই আছে তেতিয়াহ'লে এপ্লাই কৰিব মানা কৰিছে এপ্লাই নকৰিব যোনে যদি ইন্টাৰেষ্টেড হয় নিজৰ সিভিখন পেন কাৰ্ডৰ সৈতে মেইল কৰিব পাৰে 21 জুনৰ ভিতৰত তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোক ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নেভিগেঞ্চিলৈ যাম নেভিগেঞ্চি আপোনালোকৰ গুৱাহাটী লোকেশ্যনৰ এখন হোটেলৰ পৰা ভেকেঞ্চি হস্পিটেলিটি সেক্টৰৰ কাৰণে আৰিষ্টাৰ বাই এম্বিশন আৰু F&B এছ'চিয়েট বেংকিউটৰ কাৰণে এইটো কাৰণে হোটেল মেনেজমেণ্ট কৰা হ'ব লাগিব হাউচকিপিং এছ'চিয়েট আৰু ছুপাৰভাইজাৰৰ কাৰণে হোটেল মেনেজমেণ্ট বা আপোনালোকৰ যোনখন স্কিল ডেভেলপমেণ্টৰ ডিপ্ল'মা থাকে সেইখন হ'লে হ'ব ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং অৰ ডিপাৰ্টমেণ্টৰ ভেকেঞ্চি চ' কোনোগুণে জইনিং কিয় কৰিব ইমিডিয়েট যদি জইনিং কৰিব পাৰে ভাল এটা পেকেজ পাব লগতে ফ্ৰী থাকাটো পাব অফ আৰু অন ডিউটি মিল পাব থাকা খোৱা লগতে গোটেইখিনি সুবিধাই পাব চ' মেইল আইডি তলত দি আছে 20 জুনৰ ভিতৰত এপ্লাই কৰিব পাৰে খালি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দিব নাপাৰিব 4টা যিহেতু ভেকেঞ্চি আছে আপুনি যদি মেনশ্যন কৰি নিদিয়ে ইণ্টাৰভিউত মাতিব অলপমান অসুবিধা হ'ব সেইটো কাৰণে মেনশ্যন কৰি দিব নে ভেকেঞ্চি MIS এক্সিকিউটিভৰ ভেকেঞ্চি গুৱাহাটী লোকেশ্যনৰ কাৰণে 10,000 to 20,000 দৰমহা হ'ব বেষ্ট অন এক্সপিৰিয়েঞ্চ ফুল টাইম ভেকেঞ্চি এইটো এটা আৰু প্ৰিপেয়াৰিং মেইনটেইনিং ৰিপৰ্ট এক্সেল MIS টুলবোৰ জানিব লাগিব আৰু ডাটা এনালাইচিছ জেনেৰেট কৰিবলৈ বিজনেছ ইনচাইট মেনেজ কৰিব লাগিব ডেইলি উইকলি আৰু মান্থলি ৰিপৰ্টবোৰ কোঅৰ্ডিনেট কৰিবলৈ ইণ্টাৰনেট টিমৰ সৈতে যাতে ডাটাবোৰ টাইমলি আৰু একুৰেটলি প্ৰিপেয়াৰ হৈ আছে নে লগতে এক্সেলৰ নলেজ যেনেকুৱা VLOOKUP পাইভট টেবুল চাৰ্ট এইবোৰ জানিব লাগিব SQL আৰু বেসিক নলেজ MIS ৰিপৰ্টিং এইবোৰ জানিব লাগিব কোৱালিফিকেশ্যন যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে গ্ৰেজুৱেশ্যন যিকোনো ষ্ট্ৰীমত MIS বা IT কোৱালিফিকেশ্যন হ'লে প্ৰেফাৰেন্সটো বেছি দিয়া হ'ব মিনিমাম 1 year এক্সপিৰিয়েঞ্চ এটা বিচাৰিছে আৰু এনেকুৱা নহয় কি খালি এক্সপিৰিয়েঞ্চ পাৰিব ফ্ৰেছাৰ্ছ যাৰ ষ্ট্ৰং এক্সেল স্কিল আছে সিহঁতেও পাৰিব চ' এপ্লাই কৰিব পাৰিব মেইল আইডি তলত দি আছে 21 জুনৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি ডিব্ৰুগড়ৰ পৰা আহিছে চিগনেট ইনৰ পৰা ভেকেঞ্চি প্ৰি অপেনিং জবৰ ভেকেঞ্চি এইটো হোটেল এখন 5-star হোটেল খোলা হৈ আছে সেলছ মেনেজাৰৰ কাৰণে গ্ৰেজুৱেশ্যন বা হোটেল মেনেজমেণ্ট IT এক্সিকিউটিভৰ কাৰণে আপোনালোকৰ BCA বা MCA বা BTech ইন কম্পিউটাৰ চায়েন্স আৰু চেফ কণ্টিনেণ্টেল কেপ্টেইন এইকেইটাৰ কাৰণে হোটেল মেনেজমেণ্ট ইলেক্ট্ৰিচিয়ানৰ কাৰণে ITI বা BTech ইলেক্ট্ৰিচিয়ান আৰু প্লাম্বাৰৰ কাৰণে ITI প্লাম্বাৰ AC টেকনিচিয়ানৰ কাৰণে ডিপ্ল'মা পেইণ্টাৰ পুলিচৰ কাৰণে ডিপ্ল'মাখন হ'লে হ'ল ষ্টুৱাৰ্ডৰ কাৰণে আপোনালোকৰ হোটেল মেনেজমেণ্ট বা স্কিল ডেভেলপমেণ্টৰ যদি কোৰ্চ কৰা হৈছে তেতিয়াও পাৰিব নহ'লে 12 পাছ হ'লেও পাৰিব হোষ্টেলৰ কাৰণে আপোনালোকৰ 10 বা 12 পাছ বা হোটেল মেনেজমেণ্ট বাৰটেণ্ডাৰৰ কাৰণে স্কিল ডেভেলপমেণ্টৰ ডিপ্ল'মাখন হ'ব লাগিব চেফৰ কাৰণে হোটেল মেনেজমেণ্ট চ' তলত মেইল আইডি দিয়া আছে এপ্লাই কৰক 21 জুনৰ ভিতৰত খালি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি নিদিয়ে মাতিবলৈ অসুবিধা হ'ব যিহেতু ভালেমান পোষ্ট মুকলি কৰা হৈ আছে নে ভেকেঞ্চি সাৰ্থক এডুকেশ্যন ট্ৰাষ্টৰ ভেকেঞ্চি এডমিশ্যন কাউন্সিলৰ গুৱাহাটী লোকেশ্যনৰ ভেকেঞ্চি এইটো কাৰণে CTC হ'ব 3.5 লাখ পাৰ এনাম 2 বছৰ অভিজ্ঞতা লাগিব এডমিশ্যন কাউন্সিলিং ডিপাৰ্টমেণ্টত কাম কৰা কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'ব লাগিব চ' এইটো কাৰণে আপোনালোকৰ এডমিশ্যন কাউন্সিলিং ডিপাৰ্টমেণ্টত কাম কৰা এক্সপিৰিয়েঞ্চ হ'ব লাগিব চ' মেইল আইডি তলত দি আছে মেইল কৰিব পাৰে নিজৰ ৰিজিউমিখন কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এটা মেনশ্যন কৰি দি 20 জুনৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব চ' ফ্ৰেণ্ডসকল ভিডিঅ'টো চাই ভাল লাগিল বুলি আশা ৰাখিছোঁ যদি ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বহুতে ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইব কৰিলে ৰেগুলাৰ ভিডিঅ' পাব এনেকুৱা ধৰণৰ জব আপডেট পাব কোনো কনচালটেঞ্চি আমি ভিডিঅ' নিদিওঁ খালি যোনটো ৰিয়েল জব সেইবোৰহে আমি দিওঁ এইটো চেনেল বহুতে চাইছে বা কোনোবা আপোনাক কৈছে যোনে জব পাইছে সেনেকুৱা মানুহে মোৰ চেনেলত আছে বেছিভাগ ৰেফাৰেন্স লৈ আহা
বহুতে জব পাইছে সেনেকৈ কাৰোবাৰ ৰিলেটিভক আমাৰ ভিডিঅ' চাব পঠাই বা কোনোবা ফ্ৰেণ্ড চাৰ্কুলক পঠাই সেনেকুৱা ধৰণৰ মানুহ বহুত আছে সেইটো কাৰণে শ্বেয়াৰ কৰি দিব ভিডিঅ'বোৰ আৰু লাইক কৰি দিব যদি ভিডিঅ'টো চাই ভাল লাগিল কিবা যদি বুজি পোৱা নাই আগলৈ কি ভেকেঞ্চি বিচাৰিছে কোনটো লোকেশ্যনৰ ভেকেঞ্চি বিচাৰিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা আমাৰ হোৱাটছএপ গ্ৰুপ আছে আৰু টেলিগ্ৰাম গ্ৰুপ আছে জইন কৰি দিব দুটা গ্ৰুপতে আৰু ইনষ্টাগ্ৰামত কিবা যদি সুধিবলগীয়া থাকে মোক পাৰ্চনেলি মেছেজ কৰিব পাৰে ইনষ্টাগ্ৰাম আইডিটো ডেছক্ৰিপশ্যনত থাকিব আজিলৈ মানে কাইলৈ লগ পাম চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব